বাট যিহেতু ৰেজিষ্ট্ৰেশ্যন বহুত হোৱা নাছিলে, তো কেনচেল হৈ গ'ল। তো ভাবিলো যে অনলাইনে আমি কৰা 2 বছৰৰ পৰা প্লেন আছিলে, বাট ফাইনেলি এবাৰ অনলাইনে কৰাই দিম আৰু। তো স্পাইচ মেজিক মেইনলি হয় কি, য'ত আমি আমাৰ ঘৰত থকা কিছুমান মচলাবোৰ ব্যৱহাৰ কৰি কিছুমান ৰেমেডি কৰিব পাৰো। যেনেকুৱা ধৰক ডালচেনি। ডালচেনি নৰ্মেল আমি চবেই জানো মানি এট্ৰাকশ্যনৰ হয়। 1 তাৰিখে ঘৰৰ মেইন দৰ্জাৰ সন্মুখত থিয় হৈ চাৰ্জ কৰি ফু কৰি দিব লাগে বা মানি বেগত ৰাখিব পাৰি। তাৰ বাহিৰে আৰু কিছুমান কাম কৰিব পাৰি, যেনেকুৱা ব্লকেজেছ আঁতৰাব পাৰি, পইচা ইনভাইট কৰিব পাৰি, কিছুমান প্ৰচেছ আছে। ঘৰক প্ৰটেক্ট কৰি ৰাখিব পাৰো, শ্বিল্ডিং স্প্ৰে বনাব পাৰো, মেজিক ৱালেট। নৰ্মেলি আমি এইটো জানো যে ডালচেনিৰ গুৰি অকণমান যদি মানি বেগত ৰাখো ফ্ৰাইডে ফ্ৰাইডে মানি এট্ৰাক্ট হৈ থাকে। তো ইয়াতে আৰু বেলেগ কিছুমান ৰিচুৱেলছো আছে। ক্লায়েণ্ট এট্ৰেকশ্যন, ৱেল্থ স্প্ৰে, পিত্ৰদোষৰ ৰেমেডি আৰু ঘৰৰ ভাইব্ৰেশ্যন ৰেইজ কৰাৰ কাৰণে ডালচেনি ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত হালধি, এডিকশ্যন আঁতৰাবৰ কাৰণে ৰেমেডি। লাভ এণ্ড ৰেচপেক্ট, ইন লজত তাতে যাতে আমি পাওঁ। ইভিল আই, যদি সৰু ল'ৰা ছোৱালীৰ নজৰ বহুত বেছি লাগি থাকে, তেতিয়া হালধিৰ ৰেমেডি কৰিব পাৰি। হাজবেণ্ডৰ লাভ পাবৰ কাৰণে, মানুহ যদি হেৰাইছে, কাৰোবাৰ বিয়া হোৱা নাই, বিয়াত আমি কি কৰো, আহ, 1 বাকেট পানীত 1 চামুচ হালধি গুৰি, দেন ফ'কাছ আৰু কনচেনট্ৰেশ্যনৰ কাৰণে, মানি এট্ৰেকশ্যনৰ কাৰণে ষ্টাৰ এনিছ ইউজ কৰা হয়, চাইকিক এবিলিটিজ বঢ়াবৰ কাৰণে। কাৰোবাৰ ৰাতি ৰাতি যদি বেয়া সপোন, মানে প্ৰায় প্ৰায় বেয়া সপোন দেখি থাকে, তেওঁলোকৰ কাৰণে। মাইণ্ডত ক্লেৰিটিৰ কাৰণে, ড্ৰিম কেচাৰ, যি সপোন দেখিছে সেয়া মনত ৰখাৰ কাৰণে, গুড লাকৰ কাৰণে। তাৰপিছত আহে নাটমেগ। নাটমেগৰ ৰেমেডিজ কিছুমান থাকিব, যেনেকে লাভাৰ এট্ৰেক্ট কৰাৰ কাৰণে, নিজৰ ভিজন, নিজৰ চাইকিক এবিলিটিজ বঢ়াবৰ কাৰণে, ষ্টক মাৰ্কেট বঢ়াবৰ কাৰণে, মানে ষ্টক মাৰ্কেটত ভাল ৰিজাল্ট পাবৰ কাৰণে, হেল্থৰ কাৰণে, পাৰ্চন এট্ৰেক্ট কৰাৰ কাৰণে আৰু জব স্পেলৰ কাৰণে। তাৰপিছত জিৰা, পাৰ্টনাৰ যাতে ফেইথফুল হৈ থাকে, পিচ এণ্ড হাৰমনি যাতে আহে লাইফত, হাউচ প্ৰটেকশ্যনৰ কাৰণে, ঘৰটো কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ, চুৰ হোৱাৰ পৰা বচাবৰ কাৰণে তাত জিৰা ব্যৱহাৰ কৰিব পাৰোঁ। লং, ফ্ৰেণ্ডশ্বিপ, ফ্ৰেণ্ডশ্বিপবোৰ ইনক্ৰিজ কৰাৰ কাৰণে, ফ্ৰেণ্ডশ্বিপবোৰ ভালকৈ ৰখাৰ কাৰণে, ষ্টাক মানিৰ কাৰণে, ইম্প্ৰুভ ৰিলেশ্যন, মেক চামৱান ফল উইথ ইউ, ইণ্টাৰভিউ ছাকচেছৰ কাৰণে, বিয়াত বাধা আহিছে সেয়া আঁতৰাবৰ কাৰণে, ৰিলেশ্যনশ্বিপ ইম্প্ৰুভ কৰাৰ কাৰণে, কাৰোবাৰ ডিলে হৈ আছে, কষ্ট কৰাৰ পিছতো তেওঁলোকৰ ডিলে হৈ আছে, মানি ফ্ল'ৰ কাৰণে আৰু ঘৰৰ প্ৰটেকশ্যনৰ কাৰণে। তাৰপিছত গাৰ্লিক। আগতে যিসকল উইচেছ আছিলে, তেওঁলোকে নিজৰ ঘৰক প্ৰটেক্ট কৰাৰ কাৰণে ঘৰৰ সন্মুখত নহৰু দি থৈ দিছিলে। যদি আপোনালোকে কেতিয়াবা সেই জম্বিৰ এটা গেম এটা আছে, বা কেতিয়াবা যদি আপোনালোকে ভেম্পায়াৰৰ হেৰি চাই তাত দেখা পাব, নহৰুৰে ভেম্পায়াৰবোৰ আঁতৰাই ৰাখে, জম্বিজবোৰ আঁতৰাই ৰাখে। তো একচুৱেলি তেনেকুৱা আছিলে, য'ত নহৰুৰে উইচেছবোৰে প্ৰটেকশ্যন কৰি ৰাখিছিল। তো ফৰ প্ৰটেকশ্যন, মানি ড্ৰেইনেজ, ৰোড অপেনাৰ, গুড ফৰচুন, নিগেটিভ এনাৰ্জিৰ কাৰণে, বেমাৰ বহুত বেছি হৈ আছে তাৰ কাৰণে। তাৰপিছত সৰিয়হ, ব্লেক মেজিক ৰিমুভেল। আগেন ব্লেক মেজিক ৰিমুভেল যদিহে ল' ইণ্টেনচিটি হয় তেতিয়াহে আঁতৰিব। হাই ইণ্টেনচিটি হলে তাত হাই ইণ্টেনচিটি মেজিক দৰকাৰ। বহুত বেছি বাধা আহি আছে, বিজনেছৰ ৰেমেডি মাজত দিছিলো চাগে, তো সেই তেনেকুৱা অবষ্টেকলছবোৰ আঁতৰাবৰ কাৰণে, বিজনেছ ৰিলেটেড বাধাবোৰ আঁতৰাবৰ কাৰণে কলা সৰিয়হটো ইউজ হয়। কাৰোবাৰ ইৰিটেটিং নেচাৰ আছে সেয়া আঁতৰাবৰ কাৰণে, ঘৰত কোনো ধৰণৰ প্ৰগ্ৰেছ নাই তাৰ কাৰণে, ধাৰ বহুত বেছি লাগি আছে তাৰ কাৰণেও ব্লেক মাষ্টাৰ্ডৰ ৰেমেডি থাকে। ধনিয়া, পইচা ৰিকভাৰ কৰাৰ কাৰণে, পিচ মেইনটেইন কৰাৰ কাৰণে, পভাৰ্টি আছে, পইচা ফ্ল' হোৱা নাই তেতিয়া, শনিৰ দোষ তাৰ কাৰণে, ডেপ্থ ফ্ৰী লাইফ যাতে ধাৰ আঁতৰি যায়, আৰু ছেভিংছ। ধনতেৰছৰ সময়ত কিছুমান থাকে ন ৰেমেডি, তো বাকী সময়তো ধনিয়াৰ কিছুমান ৰেমেডি আমি কৰিব পাৰোঁ। তামোল পাণ, ফৰচুন আনিবৰ কাৰণে, ৰাইট পাথ আনিবৰ কাৰণে, তাৰমানে ৰাইট পাথ এটা চিলেক্ট কৰাৰ কাৰণে, যে শুদ্ধ ৰাস্তাটো কোনটো হ'ব, বস্তুবোৰ চব যাতে কাৰেক্ট হৈ যায় ৰাইট থিঙৰ কাৰণে,
ইনলজৰ কাৰণে ৰিলেশ্যন ইম্প্ৰুভ কৰাৰ কাৰণে ইয়াতে বশীকৰণ যোনে যোনে শিকিছে তেওঁলোকে জানে তামোলেৰে বশীকৰণ কৰিও ইনলজক মানে এই ৰিলেশ্যনবোৰ ইম্প্ৰুভ কৰিব পাৰি প্ৰচপেৰিটিৰ কাৰণে। ৰাইচ ৰিচুৱেল, চাউলেৰে কিছুমান ৰেমেডি কৰিব পাৰে, যেনেকুৱা চাউল জানো যে এবাণ্ডেঞ্চ লৈ আহে নিগেটিভিটি ৰিমুভেলৰ কাৰণে। এক্সিডেণ্ট প্ৰায় কাৰোবাৰ হৈ থাকে তেওঁলোকৰ কাৰণে। ফৰেন ছেটেলমেণ্ট, পিতৃপক্ষ, এটা সৰুতে বেলেগ টপিক এটা আছে কৰ্ণ মেজিক, ৰাইচ এণ্ড কৰ্ণ ইউজ কৰা হয়। তো কৰ্ণেৰেও লাভ স্পেল কৰিব পাৰে আৰু উইচ ফুলফিলমেণ্টৰ কাৰণেও কৰ্ণ ইউজ কৰিব পাৰি। চুগাৰ ৰিচুৱেল, চেনিৰে ৰাহু দোষ, পিতৃদোষ আৰু ছাকচেছ তিনিটাৰে মিলি থাকিব। বেলিফ, বেলিফ মেনিফেষ্টেশ্যন চবে জানে, তো বেলিফেৰে ইউজ কৰি পিনে প্ৰস্পেৰিটি, মানি স্পেল আৰু এলকহল এডিকশ্যন এক্সট্ৰা কিছুমান বস্তু শিকিম। এপেলৰ এটাই স্পেল থাকিব, লাভ স্পেল। মই দিছো চাগে, এবাৰ শ্বেয়াৰ কৰিছো চাগে এখন ৱেবিনাৰত। লাইভ যিটো মই ফাৰ্ষ্ট অফলাইন ছেশ্যন আছিলে তাত এইটো দিয়া আছে, তো সেইটো স্পেলে ইয়াতে শিকাম মই। আৰু শুকান জলকীয়া, ডিপ্ৰেশ্যন, ধাৰ, লাইফৰ পৰা কাৰোবাক আঁতৰাব লাগে। ব্লেক পেপাৰ ইউজ কৰি পিনে কিছুমান আমি ৰিচুৱেল কৰিম, যেনেকুৱা কাৰেজ আনাৰ কাৰণে, আনৱান্টেড মানুহ যাতে আমাৰ লাইফৰ পৰা আঁতৰি থাকে, বেডলাক আঁতৰাবৰ কাৰণে, অস্পিচিয়াছ কামবোৰৰ কাৰণে। তো গোটেই এইবোৰ টপিক যিমান দেখিছে এই টপিক গোটেইবোৰ থাকিব তাতে। ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব? টাৰ্গেট আছে 24 তাৰিখ বা 25 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম। 9 PM, ৰেকৰ্ডিং 1 বছৰৰ কাৰণে, PDF থাকিব, চাৰ্টিফিকেট থাকিব আৰু গ্ৰুপ ছাপৰ্ট থাকিব।